একাপ খাই যাওক ৰবচোন চাহ নাখাওঁ নেকি মই বনালোৱে অথনি খালো নহয় আৰু নাখাওঁ আৰু দিয়া নহয় যাওঁতে চাহ একাপ খাই যাব লাগিছিল নহয় নহয় আৰু ৰবচোন কথা এটা আছে এই বজাৰ কেইটামান আছে আনিবলৈ বজাৰ আছে এনেই কামলৈ দেৰি হৈছে এই ইন্দ্ৰদালে আকৌ এই অকণমান দেৰি হ'লে মানে যি মানে কথা কৈ থাকে নহয় গতিকে মই সোনকালে যাওঁ নহয় ৰ'ব এই আপুনি আহোঁতে লৈ আহিব এতিয়া নালাগে নহয় মই খাজি লিষ্টখন লিখি থৈ দিছোঁ হয় নেকি ৰ'বা হে মই কামৰ পৰা পইচাকেইটা পাই লওঁ পাই পেলাই তাৰপিছত মই কি কৰোঁ কৰিম নহয় তুমি চিন্তা কৰিব নালাগে নহয় আপুনি যদি এতিয়া বজাৰখিনি শুনি নাযায় বা লিষ্টখন লৈ নাযায় কি কি আনিব লাগে মই তেতিয়াহ'লে ৰাতি কি বনাম কি কৰিম আৰু ইহঁতক কি বনাই খুৱাম বাৰু কওকচোন আজি কিবা এটা কৰিবা আৰু মই কামৰ পৰা আহোঁ ঘূৰি পেলাই তাৰপিছত পইচা পাতি লৈ আহি তাৰপিছত মই বজাৰ কৰি দিম নহয় আপুনি 5 মিনিট সময় ৰ'ব নোৱাৰে নহয় এনেই দেৰি হৈ আছে এনেই দেৰি হৈ আছে তুমি বুজি নোপোৱা কিয় এই ৰ'ব দালি চাউল তেল এইবিলাক আলু পিঁয়াজ এইবিলাক যদি একোৱেই নালাগে তেতিয়াহ'লে ইহঁতক মই কি বনাই তুমি বুজি নোপোৱা কথাবিলাক ইন্দ্ৰই মোক সদায় কয় যে তই কামলৈ কিয় দেৰিকৈ আহ আজি এনেই দেৰি হৈছে আকৌ তুমি উলিয়াই আছা আলু নাই পিঁয়াজ নাই চাউল নাই সেইবিলাক কৈ থাকিলে হ'ল মই কাইলৈ দিম বুলি কোৱা নাই মই আহিছোঁ বাৰু আপুনি এনেকৈ ক'লে নহয় নহয় ল'ৰা ছোৱালীকেইটাক মই এতিয়া কি খুৱাম এতিয়া পৰা যেনে তেনে কিবা এটা কৰিলোঁ ৰাতিকেতো কিবা এটা খুৱাব লাগিব সন্ধিয়াতে সেইকেইটা বনালেহে আৰু আপুনি আহি পাবহি কিমান দেৰিকৈ কিমান দেৰিকৈ 4টা বাজিব সেইটোহে কথা মই আহিছোঁ তুমি এইবিলাক কৈ থাকিব নালাগে মই কাইলৈ কৰি দিম আজি যেনে তেনে চলা আৰু মানুহটোক একোৱে কথা ক'ব নোৱাৰি মই কৈছোঁ ভিতৰখনত একো এটা বজাৰ নাই এই আহোঁতে লৈ আহিব পাৰে একদম কথা নুশুনে কি যে হ'ব নহয় মোৰ মানে দেউতা তই কি চিন্তা কৰি আছ নাই চিন্তা কৰা নাই ৰোহিতক ইমান সোনকালে মাতিলো এতিয়ালৈকে আহি পোৱা নাচোন ইমান কামবিলাক কৰিছে কেনেকে কি কৰে কচোন বাৰু তাকেতো ইমান দেৰি কৰিছে হয়তো আহিছে দেখোন আহিছে আমাৰ পালোহি ৰচোন তই ইমান কিয় দেৰি কৰিলি কচোন কবি আৰু বিচনা মানুহজনীয়ে মোক চাহ একাপ খাই যাওক আকৌ চাহ অকণ খাওঁতেই মানে দেৰি হ'ল মই চাহ তথাপিতো নাখোৱাকে মই পেলাই থৈ গুচি আহিছিলোঁ তেনেকে নহ'ব নহয় তেনেকে মই কামত কেতিয়াও ল'ব নোৱাৰোঁ সময়মতে যদি কাম নহয় গতিকে তেনেকুৱা মানুহৰ মোৰ কোনো প্ৰয়োজন নাই সদায় তই দেৰি কৰ আজিয়ে নহয় অকণমান দেৰি হৈছে হয় মই লাগে আধা ঘণ্টা বেছিকৈ কৰি দিম মই আধা ঘণ্টা বেছিকৈ কৰি দিম বুজিছ মোৰ কাম ক'ত আছে দেখুৱাই দিম তেনেকুৱা কথা নহয় গতিকে তই আজি কাম কৰিব নোৱাৰিবি কাৰণ তোৰ বহুত দেৰি কৰিবি চাচোন বেলা কিমান হ'ল দেখিছ নাই নহয় কথাটো হ'ল কি লাগে তই 100 টকা এটা কমাই তেনেকুৱা কথা নহয় 100 টকা 200 টকা কমোৱা কথা নহয় গতিকে দেৰিকৈ অহা মানুহক মই মোৰ ঘৰত কামত কেতিয়াও লগাব নোৱাৰোঁ নহয় তেনেকৈ নকবি নহয় আইজনী শুনাচোন মোৰ কথাটো শুনা মই যদি ইয়াত কাম নকৰোঁ মোৰ ঘৰখন নচলিব তোমালোকে বুজি পোৱা আছে দেউতাক বুজো আছে তোৰ ঘৰ চলে নচলে সেইবোৰ মোৰ বিচাৰ্য বিষয় নহয় মোৰ কামখিনি হ'ব লাগিব হোৱাই দিম নহ'ব ইমান দেৰিকৈ অহা মানুহক মই কামত নলগাওঁ গতিকে তই যা আজি নহয় মই লাগিলে 1 ঘণ্টা বেছিকৈ কৰি দিম নালাগে আজি কামেই কৰিব নালাগে তই কাইলৈ ৰাতিপুৱা সোনকালে আহি কালিৰ পৰা কাম কৰিবি নহয় লাগে 100 টকা এটা কম দিবি হয় মই কোনো কথা নশুনো তই যা বুলি যা ভালে নহ'লে কিটো আছে দেৰি কৰিবি পইচাটো ঠিকেই নিয়ক 2 ঘণ্টা 1.5 ঘণ্টা দেৰি কৰিবি কানিলে নহয় যা বুজি যা মই ঠিকেই বুজিছো তইহে বুজা নাই ইমান দেৰি কৰিব কিন্তু পইচাটো ঠিকেই নিয়ে হয় নহয় এনেকুৱা মানুহ কেনেকৈ কৰিব লাগে তাকে আপোনাৰ কি হ'ল আপুনি যে গুচি আহিলোঁ মোক কামত নাৰাখিলে কিহৰ কাৰণে কামত নাৰাখিলে বহুত দেৰি হৈ গ'ল বোলে মই ইমান দেৰিকৈ কামলৈ গৈছোঁ ঘৰত কি কৰিছা আকৌ শুইবহি কথা হ'ল তেওঁ কামলৈ সোনকালে আহিব নোৱাৰা এতিয়া কেইটা বাজি বেলি কিমান হ'ল তেওঁ মানে মোক কুকুৰে কাঁইট নোখোৱা কৰিছে মই আৰু কামৰ পৰা গুচি আহিলোঁ ইহঁত এনেকুৱা মানুহ নে 1 ঘণ্টা আধা ঘণ্টা কিবা এটা দেৰি হওঁতে এনেকৈ কয়নে লাগিলে সিহঁতে
কিবা এটা কমাই দিব পইচা পাতি মই কৈছোঁ মই নোকোৱাকৈ থকা নাই নহয় মই ইহঁতক বুজাই কৈছোঁ যে পাই মোক লাগিলে 100 টকা কমাই দিবি মই লাগে আধা ঘণ্টা আৰু বেছিকৈ মই কাম কৰি দিম তথাপিতো মোক ৰাখচোন নাই মোৰ কথা নুশুনিলে মোক গতিয়াই উলিয়াই দিলে বুজিছা এনেকুৱা মানুহ নে এনেকুৱা মানুহ অকণো মানুহৰ দুখ কষ্টৰ কথা বুজি নাপালে এই মানুহটো ঘৰৰ পৰা ওলাই গৈছে কাম কৰোঁগৈ বুলি আৰু আমি সেই কামখিনিৰ পৰা পোৱা পইচাৰ ওপৰতে ঘৰখন চলোঁ এতিয়া যদি আজি চলিব নোৱাৰোঁ তেতিয়াহ'লে কি হ'ব এই ল'ৰা ছোৱালীকেইটা গোটেইকেইটা ৰাতিটো লঘোণে থাকিব লাগিব তুমিহে মোক চাহ খাওক কৈ মোক এই কৈ আছা মইতো আৰু আধা ঘণ্টা আগতে যাব পাৰোঁ দুবাৰকৈ চাহ খাব লাগে নেকি মইতো চাহ নোখোৱা হ'লে মই সময়মতেই পাওঁগৈ তুমিহে মোক এই কৰিলা এই ৰ'বচোন এই তেনেকুৱা কৰে বুলি মই কি জানো নেকি মানুহটো কাম কৰিবলৈ অকণমান দেৰি হ'লেও আহে হ'ব মই যাম সিহঁতৰ ওচৰলৈ মই গৈ পেলাই সুধিমগৈ কিহৰ কাৰণে মানুহটোক পঠিয়াই দিলে সেয়া তুমি এনেকুৱা কাম নকৰিবা তুমি তালৈ গ'লে অপমানিতহে হ'ব আপুনি ঘৰতে থাকক মই এতিয়া গৈ সুধিমগৈ মানুহটোক কিয় পঠিয়াই দিলে আমাৰ ঘৰখন কেনেকৈ চলিব আৰু তহঁতে যদি কামত নলগাই তেতিয়াহ'লে আগতে নগ'লি কিয় মই যাম মই তোমাক মানা কৰিছোঁ তুমি নাযাবা হ'ব জানো এইখন বা কি হয় নাজানো আৰু দেই ঈশ্বৰকে দিছোঁ আৰু প্ৰভু আমাৰ এখেতক যে আজি আপুনি পঠিয়াই দিলে নপঠিয়াই কি কৰিম ইমান দেৰিকৈ আহিছে কামলৈ নপঠিয়াই কি কৰিম হা ইমান দেৰিকৈ বোলে কামত ল'ব পাৰি কচোন হা মই কিমান সময় খাৰ হৈ আছোঁ নাই তাৰ খবৰ নাই হে আজিয়ে নহয় কেইবাদিনো তেনেকুৱা কৰিছে আৰু তেনেকুৱা মানুহৰ কোনো প্ৰয়োজন নাই নহয় সোনকালে আহিব লাগে কিমান কাম বন আছে নাই সি সদায় দেৰি কৰে আৰু তেনেকুৱা মানে কামত মই ল'ব নোৱাৰোঁ নহয় হা সেইটো কেতিয়াও হ'ব নোৱাৰে হয় নহয় কচোন হা নহয় ককাইদেউ এই তেখেতে অকণমান দেৰি কৰিব পাৰে কিন্তু কৈছে নহয় লাগিলে 100 টকা এটা কমাই দিলেহেঁতেন আপুনিতো তেনেকৈও ৰাখিব পাৰিলেহেঁতেন আজি আপুনি কামত নাৰাখিলে তাৰ বিপৰীতেতো তেওঁ বেলেগ ঘৰতো কাম কৰিবলৈ যাব নোৱাৰে কাৰণ বেলেগ ঘৰত কাম কৰিবলৈ কেনেকৈ যাব ইয়াত যেতিয়া দেৰি হৈছে তাতোতো দেৰি হ'ব বুলি কাম কৰিবলৈ নিদিব আৰু কাম নকৰাৰ ফলত তেওঁতো এটকাও নাপালে আৰু আমাৰ ঘৰখন কেনেকৈ চলিব সেই কাম কৰি যিকেইটা পইচা পায় তাৰ ওপৰতে ঘৰখন চলে ৰাতি সাজৰ যা যোগাৰ সেই পইচাখিনি নি পেলাই কৰে আৰু আমিতো আজি লঘোণে থাকিব লাগিব কাৰণ তেখেতে কাম কৰিবলৈ নোৱাৰিলে যেতিয়া আমিতো লঘোণে থাকিব লাগিব আপোনাৰতো সকলো আছে আপোনাৰ কি নাই কিন্তু আমাৰতো সেই কামখিনিৰ ওপৰতে নিৰ্ভৰশীল দিন হাজিৰা কামটো কৰিব পইচা পাব আৰু তাৰ পৰা যিখিনি বস্তু কিনিব পাৰে তাৰ ওপৰতে চলোঁ কিন্তু আপোনালোকতো নহয় আপোনালোকৰ ধন জন সকলো পিনে আপোনালোক সুখী কিন্তু আমিহে ইমান কষ্টত ভোগ কৰি আছোঁ আপুনিতো অন্তত মানুহটো কামত ৰাখিব পাৰিলেহেঁতেন লাগিলে এঘণ্টা আগুৱাই দিলেহেঁতেন বেছিকৈ কাম কৰালেহেঁতেন নহ'লে 100 টকা এটা কমাই দিলেহেঁতেন কিন্তু আজি ল'ৰা ছোৱালীকেইটাৰ সৈতে আমি সকলো লঘোণে থাকিব লাগিব আপুনিতো এবাৰো ভাবি নাচালে আমি কেনেকৈ চলিছোঁ কি কথা কি বতৰা তেওঁক উভতাই পঠিয়াওঁতেতো আপুনি ভাবি চাব লাগিছিল যে মানুহজনে বেলেগত কাম পাব জানো যদি নাপায় সি কেনেকৈ চলিব সেই কথাটোতো এবাৰো ভাবি নাচালে হ'ব দিয়ক ককাইদেউ আমি আজি লঘোণে থাকিম এৰা কামটো বৰ ভাল নকৰিলোঁ নেকি এই শ্ৰেণী মানুহটো এনেকৈয়ে চলে কাম বন কৰিয়ে চলে আধা ঘণ্টা এঘণ্টা বাৰু দেৰিয়ে হ'ল তেওঁকতো কামখিনি কৰিব দিব লাগিছিল আজিতো মই কাম কৰিবলৈ নিদিয়া বিনিময়ত আজি ঘৰততো তেওঁলোক লঘোণে আছে না বৰ ডাঙৰ ভুল কৰি পেলালোঁ দেই এনেকুৱা ভুল যাতে আৰু কোনেও নকৰে